বিশিষ্ট কবি ডক্টৰ নন্দ সিং বৰকলাৰ কাব্যগ্ৰন্থ বাল্মীকি আহিছে ৰাতিৰ বাটেৰে উন্মোচন। অসমৰ শব্দৰত্নেৰে অলংকৃত বিশিষ্ট কবি ডক্টৰ নন্দ সিং বৰকলাৰ নৱতম কাব্যগ্ৰন্থ 4 মাৰ্চত দৈনিক অসম কাকতৰ গুৱাহাটীস্থ কাৰ্যালয়ত সম্পাদক ডক্টৰ হিতেশ ডেকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰি কয় যে ডক্টৰ নন্দ সিং বৰকলাৰ কবিতাই বহন কৰে মাতৃৰ মূল্যমান, মানুহৰ প্ৰগতিৰ চেতনা আৰু সাংস্কৃতিক জীৱনবোধ। যোৰহাটৰ বেদকণ্ঠ প্ৰকাশনে প্ৰকাশ কৰা কাব্যগ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত কবি অজিত কুমাৰ ৰায়ৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ডক্টৰ নন্দ সিং বৰকলাৰ কবিতাত ইতিহাস, ঐতিহ্য চেতনাত মানুহ বন্দনাৰ ৰং বৰ ব্যপ্ত আৰু বিশাল হৈ জিলিকি আছে। তেওঁৰ কবিতাত মানুহৰ জীৱনশৈলী, প্ৰকৃতিৰ নান্দনিক বৈশিষ্ট্যৰ অনুপম গৰিমাৰে মহিমামণ্ডিত হৈ উঠিছে। অসমৰ এগৰাকী প্ৰতিষ্ঠিত কবি সাহিত্যিক সকলোৰে চিনাকি ডক্টৰ নন্দ সিং বৰকলাৰ বাল্মীকি আহিছে ৰাতিৰ বাটেৰে শীৰ্ষক আজি কবিতা পুথিখন উন্মোচন কৰিবলৈ পাই মই নিজে গৌৰৱবোধ কৰিছোঁ। নন্দ সিং বৰকলাৰ কবিতাৰ বিষয়ে নকৈ কাকো ক'বলগীয়া নাই। মূলতঃ তেখেত মাটিৰ মানুহ, অসমৰ কেঁচা মাটিৰ তেখেতৰ নাকত গুণ থকা এগৰাকী ব্যক্তি। মই আশা ৰাখিম বাল্মীকি আহিছে ৰাতিৰ বাটেৰে এই কবিতা পুথিয়ে আমাৰ নতুন প্ৰজন্মক নিজৰ বাট বুলিবৰ কাৰণে এটা নিশ্চয় পথৰ সন্ধান দিব। বিশিষ্ট কবি ডক্টৰ নন্দ সিং বৰকলাৰ কাব্যগ্ৰন্থ বাল্মীকি আহিছে ৰাতিৰ বাটেৰে উন্মোচন। অসমৰ শব্দৰত্নেৰে অলংকৃত বিশিষ্ট কবি ডক্টৰ নন্দ সিং বৰকলাৰ নৱতম কাব্যগ্ৰন্থ 4 মাৰ্চত দৈনিক অসম কাকতৰ গুৱাহাটীস্থ কাৰ্যালয়ত সম্পাদক ডক্টৰ হিতেশ ডেকাই আনুষ্ঠানিকভাৱে উন্মোচন কৰি কয় যে ডক্টৰ নন্দ সিং বৰকলাৰ কবিতাই বহন কৰে মাতৃৰ মূল্যমান, মানুহৰ প্ৰগতিৰ চেতনা আৰু সাংস্কৃতিক জীৱনবোধ। যোৰহাটৰ বেদকণ্ঠ প্ৰকাশনে প্ৰকাশ কৰা কাব্যগ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত কবি অজিত কুমাৰ ৰায়ৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ডক্টৰ নন্দ সিং বৰকলাৰ কবিতাত ইতিহাস, ঐতিহ্য চেতনাত মানুহ বন্দনাৰ ৰং বৰ ব্যপ্ত আৰু বিশাল হৈ জিলিকি আছে। তেওঁৰ কবিতাত মানুহৰ জীৱনশৈলী, প্ৰকৃতিৰ নান্দনিক বৈশিষ্ট্যৰ অনুপম গৰিমাৰে মহিমামণ্ডিত হৈ উঠিছে। অসমৰ এগৰাকী প্ৰতিষ্ঠিত কবি সাহিত্যিক সকলোৰে চিনাকি ডক্টৰ নন্দ সিং বৰকলাৰ বাল্মীকি আহিছে ৰাতিৰ বাটেৰে শীৰ্ষক আজি কবিতা পুথিখন উন্মোচন কৰিবলৈ পাই মই নিজে গৌৰৱবোধ কৰিছোঁ। নন্দ সিং বৰকলাৰ কবিতাৰ বিষয়ে নকৈ কাকো ক'বলগীয়া নাই। মূলতঃ তেখেত মাটিৰ মানুহ, অসমৰ কেঁচা মাটিৰ তেখেতৰ নাকত গুণ থকা এগৰাকী ব্যক্তি। মই আশা ৰাখিম বাল্মীকি আহিছে ৰাতিৰ বাটেৰে এই কবিতা পুথিয়ে আমাৰ নতুন প্ৰজন্মক নিজৰ বাট বুলিবৰ কাৰণে এটা নিশ্চয় পথৰ সন্ধান দিব।